জুবিন গাৰ্গক মাজুলীত নিষিদ্ধ কৰাটো মই বেয়া পাইছোঁ। পুনৰ এইবাৰ অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ বিৰুদ্ধে মাত মাতিলে জনপ্ৰিয় লেখিকা শিখা শৰ্মাই। শিখা শৰ্মাই জনপ্ৰিয় গায়কজনৰ বিৰুদ্ধে ভয়ংকৰ মন্তব্য দাঙি ধৰিছে। শিখা শৰ্মাই কয় যে জুবিন গাৰ্গক কেৱল মাজুলীতেই নহয় সমগ্ৰ অসমতে নিষিদ্ধ কৰিব লাগে। লগতে জনপ্ৰিয় গায়কজনক দালাল ৰূপী আখ্যা দিয়াও দেখা গৈছে। লগতে শিখা শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে জনপ্ৰিয় গায়কজনে বিজেপিৰ পৰা 1.5 কোটি টকা লৈ বিলাসী বাহন ক্ৰয় কৰিছে। শুনো আহক শিখা শৰ্মাৰ সেই বিশেষ মন্তব্যসমূহ, আৰু সেই মন্তব্যসমূহ শেষলৈকে শুনাৰ পিছত আপোনালোকৰ মতামত কমেণ্টত জনাবলৈ নাপাহৰিব। জুবিন গাৰ্গক মাজুলীত নিষিদ্ধ কৰাটো মই বেয়া পাইছোঁ। তাৰ কাৰণটো শুনক, আপুনি আধা নিউজ নবজাব। কিন্তু জুবিন গাৰ্গক মাজুলীত যে নিষিদ্ধ কৰিছে এই কথাটো মই মানি ল'ব পৰা নাই। কাৰণ জুবিন গাৰ্গক মাজুলীতে নহয় সমগ্ৰ অসমত নিষিদ্ধ কৰিব লাগে। সমগ্ৰ অসমত জুবিন গাৰ্গক নিষিদ্ধ কৰি দিব লাগে। তাৰ কাৰণটো মই কওঁ, শুনক। আপুনি বাৰে বাৰে কৈছোঁ, আধা নিউজ নবজাব। জুবিন গাৰ্গে কালি নে পৰহি মাজুলীত সত্ৰাধিকাৰক অপমান কৰিলে। সত্ৰাধিকাৰ কি আপোনালোকে জানে? আমাৰ যেনেকে এজন মৌলানা, যেনেকে এজন মৌলবী, যেনেকে এজন মুফতি আমি যেনেকে মানি চলো, ঠিক তেনেকে অসমীয়া সত্ৰ সংস্কৃতিৰ মানুহৰ কাৰণে আপোনাৰ সত্ৰাধিকাৰজন বহুত গুৰুত্বপূৰ্ণ মানুহ। আপুনি সত্ৰাধিকাৰজনক জুবিনে নামানিব পাৰে, জুবিনে সত্ৰাধিকাৰজনক নামানিব পাৰে, কিন্তু জুবিনে সত্ৰাধিকাৰজনক তেওঁ অপমান কৰিব নোৱাৰে নহয়। আৰু এটা কথা চাব, তেওঁ কৈছে সত্ৰাধিকাৰ ভগৱান হ'ব নোৱাৰে, জুবিনে কৈছে। এতিয়া আপুনি ভাবক, মানুহে শচীন তেণ্ডুলকাৰক কি বুলি কয়? শচীন তেণ্ডুলকাৰক মানুহে ক্ৰিকেটৰ ভগৱান বুলি কয়। জুবিনকো বহুত মানুহে ভগৱান বুলি কয়। গতিকে ডাক্তৰকো বহুত মানুহে ভগৱান বুলি কয়, কয় নে নকয়? ডাক্তৰবিলাকক কয় নে নকয় যে ডাক্তৰ ভগৱান? গতিকে আপুনি কাৰোবাক ভগৱান মানে, আপুনি কাৰোবাক কিবা মানে, সেইটো আপোনাৰ কথা। তাত মোৰ বাধা দিয়াৰ অধিকাৰ নাই নহয়। যদি অসমৰ এছাম শংকৰী কলাকৃষ্টিক ভাল পোৱা মানুহে, শংকৰদেৱক ভাল পোৱা মানুহে, সত্ৰক ভাল পোৱা মানুহে সত্ৰাধিকাৰক প্ৰভু ঈশ্বৰ বুলি মানিছে, তাত জুবিনৰ কি যায়? আৰু ঘেণ্টা, মই আজি কৈছো জুবিন ঘেণ্টা, ঘেণ্টা, জুবিন ঘেণ্টা। মই কৈছো ঘেণ্টা কি অকল জুবিন গাৰ্গেহে ক'ব পাৰে নেকি? আমি ক'ব নোৱাৰো। জুবিন গাৰ্গে আমাৰ সত্ৰাধিকাৰ আমাৰ বুকুত থাকে। আমি সত্ৰাধিকাৰক সন্মান কৰো। এটা প্ৰভু ঈশ্বৰ বুলি কোনোবাই মাতিছে, মাতক। জুবিনে নামাতে নালাগে। সত্ৰাধিকাৰজনে জুবিনক বাধ্য কৰিছে নেকি যে তুমি মোক প্ৰভু ঈশ্বৰ বুলি মাতিব লাগিব? কৈছে নেকি? গতিকে জুবিন গাৰ্গ এটা মস্ত অসভ্য পাগল। জুবিন গাৰ্গে বিজেপিৰ পৰা 1.5 কোটি টকা লৈ এখন ৰেঞ্জ ৰভাৰ কিনিছে। আপুনি জানে জুবিন আপোনাৰ বিজেপি চৰকাৰৰ দালাল। আৰু জুবিন কেৱল বিজেপি চৰকাৰৰে দালাল নহয়, যিখন চৰকাৰ আহিব সেইখন চৰকাৰৰে জুবিন হ'ল দালাল। তাৰমানে চাওক, জুবিনৰ কথা হ'ল চৰকাৰ কোন আছে দৰকাৰ নাই। চৰকাৰখন যেতিয়া যদি কাইলৈ যদি কোনোবা অন্য এটা দলেও চৰকাৰ বনাইহি, জুবিনে আকৌ সেইটো দলৰ হৈ পেলাই তেল মালিচ কৰিব। তাৰমানে তাক টকা লাগে। মই কৈ দিলো জুবিন ঘেণ্টা, জুবিন ঘেণ্টা। আৰু জুবিনক গোটেই অসমত নিষিদ্ধ কৰিব লাগে। আৰু মই ক'লো জুবিন এটা পাগল। জুবিনৰ পৰা নতুন প্ৰজন্মই শিকিবলগীয়া কথা একো নাই। অসমত বহুত ভাল ভাল গায়ক আছে, কি গায় জুবিনে? ওপৰত টানিবই নোৱাৰা হ'ল। জুবিন ঘেণ্টা।